ক্লাছ 4ত তোমালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি যিটো চেপ্টাৰ 1ৰ অলপ বাকী আছিলে ন এইবোৰ কুৱেশ্যন, সেইটো এক্সাৰচাইজৰ কিছুমান কুৱেশ্যন আমি কৰাই আছোঁ। এণ্ড চৰি ফৰ আমাৰ ঘৰত কিছুমান প্ৰগ্ৰাম আছে, অলপ ডিষ্টাৰ্বেঞ্চ হ'ব পাৰে হা, বহুত মানুহ আছে, প্ৰগ্ৰাম আছে, পাছত কম প্ৰগ্ৰামটো কি। অ'কে, ইয়াত চোৱা দুটা ৰছীৰ দৈৰ্ঘ্য 64 চেণ্টিমিটাৰ, মানে নহয় কিমান আছে 64 চেণ্টিমিটাৰ। 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ, দুটা ৰছী আছিলে, এটা আছে 64 চেণ্টিমিটাৰ আৰু এটা আছে 80 চেণ্টিমিটাৰ। অ'কে, ইয়াত চাবা মেইন কথাটো সৰ্বাধিক বুলি লিখা আছে, মেক্সিমাম। এতিয়া মেক্সিমাম কোৱাৰ লগে লগে আমি কি ওলাব লাগিব? মেক্সিমাম কোৱাৰ লগে লগে আমি ওলাব লাগিব HCF, আমি জানো নে নাই কোৱা? মেক্সিমাম কোৱাৰ লগে লগে আমি ওলাব লাগিব HCF। চাবা সিম্পল কথা, মই সিদিনা কৈছিলোঁ মেক্সিমাম বা সৰ্বাধিক যদি থাকে তেতিয়া আমি HCF ওলাব লাগিব। অ'কে, এতিয়া বহাব 64 আৰু 80 না, 80ৰ বহাও, 80ৰ বহাও কি হ'ব? 80ৰ বহাও কি হ'ব? 80ৰ বহাও চাবা, এতিয়া আমি জানো ন ইয়াক আমি কেনেকৈ কৰিম, আমি আগতে কৰিছিলোঁ ন প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত, উৎপাদক বিশ্লেষণ পদ্ধতিত কৰিছিলোঁ। এতিয়া চাবা 64ক আমি কেনেকৈ লিখিব পাৰোঁ? 2ৰে লিখাম, 2ৰে কৰিলে কিমান হ'ব? 32, 2ৰে কৰোঁতে কিমান হ'ব? 16, 2ৰে কৰোঁতে কিমান হ'ব? 8, 2ৰে কৰোঁতে কিমান হ'ব? 4, 2ৰে কৰোঁতে কিমান হ'ব? 2। এতিয়া চাবা ইয়াত আছে 64ক আমি কিমান লিখিব পাৰোঁ? 1, 2, 3, 4, 5, 6। এতিয়া 2 to the power 6 আৰু ইয়াত আছে 80। এতিয়া 80ক কি কৰিব পাৰি? 80 চোৱা, 80ক 2ৰে কৰা 2 40, এতিয়া 2 কিমান হ'ব? 20, 2 10 গুণ, 2 5 গুণ, হয় নে নহয়? 2 5 গুণ। এতিয়া চাবা কি লিখিব পাৰি ইয়াত? ইয়াত 2 to the power 4 into 5। এতিয়া ক্ৰছ ইয়াত কি আছে চাবা, মোষ্ট ইম্পৰ্টেণ্টলি ইয়াত কমন কি আছে চাবা, ইয়াত কমন কি আছে চাবা। কমনৰ ভিতৰত আটাইতকৈ সৰু, যেতিয়া আমি মেক্সিমাম বা যি ওলাব কয় ন, সৰ্বাধিক উলিয়াব কয়, তেতিয়া আমি HCF বা গসাগু উলিয়াম, HCF বা গসাগু উলিয়াম। আৰু এই ক্ষেত্ৰত আমি কি কৰিম? ইয়াৰ গসাগু কিমান হ'ব চাবা, ইয়াৰ গসাগু কিমান হ'ব? ইয়াৰ গসাগু বা HCF কিমান হ'ব? 2 to the power 4। 2 to the power 4 মানে কিমান হ'ব? 60, হয়নে নহয়? ইয়াৰ কিমান হ'ব? 16। ইয়াৰ কিমান হ'ব? 16, কিয়নো 2 to the power 4 মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 2 to the 4, 2 to 8 to the 16। মানে ইয়াৰ কিমানটা এতিয়া লিখিব পাৰোঁ? সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব লাগে? সৰ্বাধিক দৈৰ্ঘ্য বা মেক্সিমাম লেন্থ অফ দ্য পিচ, মেক্সিমাম লেন্থ, maximum length of the peak of the piece is 16 সেন্টিমিটাৰ। কিমান হ'ব? 16 সেন্টিমিটাৰ। এতিয়া সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব ইয়াত লিখিব পাৰিবা ন? সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? 16 সেন্টিমিটাৰ। মানে 16 সেন্টিমিটাৰ দৈৰ্ঘ্য হ'ব লাগিব যদি আমি দুটা ৰছীৰ দৈৰ্ঘ্য মানে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ। অ'কে, এই দুটা সমান টুকুৰাত কাটিব লাগিব, সমান কাটিব লাগিব। যেনে এই দুটা আছে, এই দুটা ন, ইয়াক যদি সমান সমান কাটা বা ইয়াকো সমান সমান কাটিলে দুটাকে মানে একদম ইকুৱেল কাটিব লাগিব, মানে ইয়াক 16 কৰিলে ইয়াকো 16 কৰিব লাগিব। অ'কে অ'কে, এনেকৈ কাটিব লাগিব, এনচাৰ হ'ব 16। এইটো চাবা, এইবোৰ কুৱেশ্যন আহি থাকে, এইবোৰ এক্সাৰচাইজৰ কুৱেশ্যন দিছে, এইবাৰতো নতুন প্ৰিণ্ট হৈছে, এইবোৰ চাই দিবা। অ'কে, এতিয়া নেক্সট চাবা, এতিয়া চাবা ইয়াত কি আছে? ইয়াত কৈছে যে 4 অংকৰ সৰ্বাধিক সংখ্যা বিচাৰি উলিওৱা যি 18, 24 আৰু 36 সম্পূৰ্ণভাৱে বিভাজ্য, আৰু ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিট হুইচ ইজ এক্সাক্টলি ডিভিজিবল বাই 18, 24 and 36। চাবা, তোমালোকে চবেই কৈ আছা না, ইংলিছ মিডিয়ামৰ যাৰ যাৰ আছে অলপ ইংলিছত বেছিকৈ ক'বৰ কাৰণে। চাবা ইয়াত প্ৰব্লেম হৈ গৈছে কি, যি অসমীয়া মাধ্যমৰ মোৰ ভাইটি ভণ্টি আছে সিহঁতে অলপ প্ৰব্লেম হৈ যাব টোটেলি ইংলিছ মতে, গতিকে মই বাইলিংগুৱেল ক'ম, অলপ টাইম লাগিব পাৰে, বেয়া নাপাবা। অ'কে, চাবা ইয়াত কৈছে যেতিয়া আমাক এইবোৰ কুৱেশ্যন হয় না, 4টা অংকৰ সৰ্বাধিক সংখ্যা উলিওৱা বা কি হয় বা 5টা অংকৰ আৰু সেই সংখ্যাৰে এইবোৰ সংখ্যাৰে বিভাজ্য হয় নে নাই, ইয়াত এটা টেকনিক আছে। চাবা যিকোনো কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰিবা। এতিয়া চাবা ইয়াত কৰিব লাগে কি, ইয়াত প্ৰথমতে লিখি লোৱা গ্ৰেটেষ্ট 4 ডিজিট। তো গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ কি হয়? গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ কি হয়?
9 9 9 আৰু 9 তাৰ পাছত আমি কি কৰিব লাগিব এই যিবোৰ সংখ্যা আছে ইয়াৰ এলসিএম বা লসাগু উলিয়াব লাগিব ওকে সৰি এইটো মানে কি সৰ্বাধিক সংখ্যা চাৰিটা অংকৰ সৰ্বাধিক সংখ্যা সৰ্বাধিক সংখ্যা 9999 এটা সব মেইন কথাটো এতিয়া ওলাব কৈছে কি 18 24 আৰু 37 ৰ এলসিএম এতিয়া আমি ওলাব লাগিব কি এলসিএম উলিয়াই মেলি ওকে এটা সব এলসিএম 1824 আৰু 36 সব এটো এবাৰ প্ৰসেস হয় তাৰ পাছত তোমালোকে ভালকে গম পাবা ওকে আমি লসাগু কাৰ 80 24 আৰু 36 দেইটাৰ লসাগু আমি কেনেকৈ উলিয়াম 18 আমি জানো 2 পূৰণ 9 না 9 মানে 3 স্কয়াৰ এটা আকৌ দেখাব লাগিব নেকি কেনেকৈ হ'ল 18 2 9 গুণ 3 3 গুণ 9 24 হলে 2 12 24 2 6 গুণ 2 3 গুণ 2 3 গুণ কিমান আছে 24 2 কিউব ইনটু 3 ওকে 24 আৰু কিমান আছে 36 এটা 36 ত কেনেকৈ কৰিম 36 আবা 2 18 37 2 9 গুণ 3 3 গুণ ইয়াত কিমান হ'ব 2 স্কয়াৰ পূৰণ 3 স্কয়াৰ এটা ইয়াত কমন কিবোৰ আছে চাবা ইয়াত যিবোৰ কমন আছে ন ইয়াৰ ভিতৰত কমন যি হয় ইয়াৰ ভিতৰত কমন যি হয় এটা চাবা ইয়াৰ ভিতৰত কমন কিবোৰ যিটো ডাঙৰ সংখ্যা হ'ব ওকে ইয়াৰ ভিতৰত কিমান হ'ব এলসিএম এতিয়া কি হ'ব ইয়াৰ ভিতৰত ডাঙৰ কি আছে 2 কিউব ইনটু 3 স্কয়াৰ 2 কিউব মানে কিমান হ'ব 8 পূৰণ 9 8 9 গুণ কিমান হ'ব 72 এতিয়া প্ৰসেস চাবা এতিয়া নেক্সট কেনেকৈ কৰিম ইয়াৰ প্ৰসেসটো চাবা কি হ'ব মোৰ ঘৰত অলপ ডিস্টাৰবেন্স হৈ আছে কিছুমান প্ৰগ্ৰাম চলি আছে কম কি হয় প্ৰগ্ৰামটো ওকে কিছুমান প্ৰগ্ৰাম চলি আছে ডেঞ্জাৰ প্ৰগ্ৰাম ফেমিলি প্ৰগ্ৰাম ওকে গতিকে মই কি কৰিব পৰা নাই ইয়াত মেনেজ কৰিব পৰা নাই ইমান সাউন্ড আহি আছে সৰি ফৰ ডিস্টাৰবেন্স ওকে এতিয়া চাবা এইটো হৈ গ'ল এতিয়া লাষ্ট কি কৰিম আমি নেক্সট স্টেপত কি কৰিব যিটো গ্ৰেটেষ্ট নম্বৰ আছে ন তাক আমি ডিভাইড কৰিম কি হেৰে যিটো আমাৰ এলসিএম হয় 999 এটা এলসিএম কি আছে আমাৰ 72 ওকে 72 মানে 72 কিমান বাৰ যাব 1 72 কিমান হ'ব এতিয়া এটো কিমান হ'ব 7 ইয়াৰ পৰা হ'ব কিমান 2 ইয়াত হ'ব 9 এতিয়া চাবা এতিয়া কিমানেৰে কৰিব পাৰি 3 7 গুণে 3 2 6 3 7 গুণে 8 24 4 4 গুণ 28 নহব 3 2 6 3 7 গুণ 21 এতিয়া 9 পৰা 6 গলে 3 ইফালে কিমান হৈ গল 6 ইফালে থাকি গল কিমান 9 এতিয়া চাবা কিমান বাৰ যাব 9 7 গুণ 63 ইফালে নহব গতিকে 8 8 2 গুণ 16 8 7 গুণ 56 57 और किमान हो 8 7 गुण 56 1 खाता ओके এতিয়া মাইনাস কৰিলে কিমান পাম ইয়াত আমি 3 13 পৰা 7 3 এটা ইয়াৰ পৰা 13 পৰা 7 গলে কিমান হ'ব 13 পৰা 7 গলে হ'ব 6 এটা যেটো 63 আমাৰ ৰিমাইন্ডাৰ আছে ন 63 আমাৰ যেটো ভাগশেষ বা ৰিমাইন্ডাৰ আছে আমি কি কৰিম এই সংখ্যাটোৰ পৰা মাইনাস কৰিম 999 মাইনাস 63 কিমান হ'ব 63 কৰি ইয়াৰ পৰা উত্তৰ 63936 হ'ব ओके अरे माखी इतना डिस्टर्ब काय को देता है रे এইটো হ'ব গতিকে এনসারটো তোমালোকে এনেকৈ কৰিবা ওকে সবাই তো অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়াম দুইটাৰ কাৰণে কৰাই আছো মেইনলি মানে মই দুটা কৰিবৰ কাৰণে বেলেগ বেলেগ কৰাবৰ কাৰণে টাইম পোৱা নাই মোৰ অলপ বড় সিচুৱেচন এটা বেয়া আছে এটা ভাল আছে দুটা সিচুৱেচনত যুঁজ কৰি আছো এটা মোৰ প্ৰগ্ৰাম চলি আছে মোৰ কিছুমান পাৰ্সোনাল প্ৰবলেম তো চলো নেক্সট কোৱেশ্চন শুরু करते हैं क्वेश्चन नंबर 10 এটা হলো বুজিব লাগিব এমসিকিউ কেনেকৈ কৰে এইটো টেকনিকত কৰিম দে ইমান ইয়াৰ যদি কয় না মাথা বিষ হ'ব ইমান টেনচন नहीं लेने का बेटा टेंशन लेने का या কৈছে 1 2 2 4 1 2 4 5 সংখ্যাটো p আৰু q ৰ গুণনীয় মানে 1 2 4 5 is a factor of the number p and q factor মানে কি হয়
উৎপাদক হয় একচুয়ালি কোনো এইটো উৎপাদক হয় ওকে এইটো উৎপাদক ওকে তেন্তে এই কন্ডিশনত কোনটো কন্ডিশনত ওকে p আৰু q কি কৰিলে এইটোৱে ফেক্টৰ হিচাপে থাকিব মানে এটা সৰু এক্সাম্পল ওকে সৰু এক্সাম্পল যেনে 6 3 আৰু 6 মানে মানি লোৱা 3 আৰু 6 এই দুটাৰ ফেক্টৰ হয় 3 ওকে এই দুটা সংখ্যা কি কৰিলে আমি এই সংখ্যাটোকে ফেক্টৰ এই 3 ইয়াৰ ফেক্টৰ হৈ থাকিব ওকে 3 ইয়াৰ ফেক্টৰ হৈ থাকিব মানে p আৰু q দুটা সংখ্যাৰ উৎপাদক কিমান হয় 1245 যেনে এইটো সৰু এক্সাম্পল লৈ কৰিলে তোমালোকে আৰামসে কৰিব পাৰিবা ওকে এটা চাবা p আৰু q যদি আমি মানা এইটো p এইটো যদি q বুলি ধৰা তেন্তে এই দুটা কন্ডিশনত আমি লৈ মেলি আমি কৰিম ওকে চাবা এই দুটা প্লাস কৰো 3 যোগ 6 কিমান থাকে 9 এটা চাবা ইয়া কিমান p + q 3 যোগ 6 9 এটা 9 3 ৰে হৰণ যায় নে নাই কোৱা 9 যদি 3 ৰে হৰণ যায় তেন্তে ই উৎপাদক হিচাপে থাকিব 9 যদি 3 ৰে হৰণ যায় তেন্তে ই কি থাকিব উৎপাদক হিচাপে থাকিব ই এটা উৎপাদক হ'ব ওকে এইটো হল ৰাইট এটা চাবা নেক্সট এটা আছে কি মাইনাস সেকেন্ডত কি কৰিম 3 - 6 কিমান হ'ব -3 3 ৰে হৰণ যায় কিমান ওলালে -1 উৎপাদক হয় নে নহয় কোৱা 6 ৰ এই 3 ৰ এই হয় নে নহয় কোৱা হয় নে নহয় এটা 3 ক -3 ৰে হৰণ যায় নে নাই গতিকে 3 ও ইয়াৰ উৎপাদক হয় এইটো কাৰেক্ট হ'ব নোৱাৰে কিয়নো -1 ওলালে ওকে -1 ওলালে গতিকে p * q চাবা হৰণ যায় নে নাই এই কন্ডিশনত p * q কিমান হ'ব 3 * 6 কিমান ওলালে 18 কিমান ওলালে 18 3 ৰ উৎপাদক হয় মানে গুণিতক হয় নে নহয় বা 18 ৰ উৎপাদক হয় নে নহয় 3 ডেফিনেটলি হ'ব এইটো হ'ব গতিকে এইটো আমাৰ কাৰেক্ট হয় আৰু এটা চোৱা p divided by q এটা চাবা কিমান হয় 3 divided by 6 কিমান 1/3 ওলালে এতিয়া 1/3 টো আমাৰ হ'বনে নাই কোৱা উৎপাদক হ'বনে নাই উৎপাদক 3 ৰ উৎপাদকটো নহয় না ইয়াৰ উৎপাদকটো 3 নহয় ওকে ইয়াৰ উৎপাদকটো 3 নহয় গতিকে এই কন্ডিশনটো আমাৰ কি হয় ফুলফিল নহয় বুজি পালা ইয়াৰ কন্ডিশনটো ফুলফিল এটা চাবা এইটো হৈ গ'ল ন ইয়াৰ অপচনটো কি হ'ব অপচনটো হ'ব কিমান আছে a এটোটো কারেক্ট হ'ব এইটো কারেক্ট হ'ব এইটো কারেক্ট হ'ব 1 2 3 কারেক্ট হ'ব ওকে 1 2 3 কারেক্ট হ'ব গোটেটো কারেক্ট নহব কিয়নো এটোটো ডেসিমেলত ওলাইছে এটো নহয় কিন্তু ন ঠিক আছে এইটো কারেক্ট হ'ব ওকে তে নেক্সট কি হৈছে চাবা কলমটো মিলাব লাগিব ওকে যেটো কোনো সংখ্যা নহয় চাবা যি সংখ্যা মৌলিক নহয় আৰু যৌগিক নহয় নাম্বাৰ which is neither prime or nor composite এটো হ'ব কিমান 1 এটো চাবা ইয়াত তলত দিছে অপচন মানে নহয় চাবা ইয়াৰ পৰা এটা টেকনিক আছে ওকে ইয়াত চাবা যেটো এনসার p 4 ৰ লগত কোনটো ৰিলেটেড আছে p4 কোড আছে চাবা এটো p2 আছে এটো বোল এটো p কিমান আছে 1 আছে বোল এটো কিমান আছে 3 বোল গতিকে কারেক্ট আনসারটো কি হ'ব এইটো হ'ব ওকে আমি এলিমিনেশন কৰিব পাৰিম চাবা p কাৰ লগত ৰিলেটেড আছে 4 ৰ লগত গতিকে p4 কোড আছে চাবা ইয়াতে আছে অপচন এইটো কারেক্ট এতিয়া চাবা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি হয় 2 হয় একমাত্ৰ যুগ্ম মৌলিক সংখ্যা 2 হয় 2 আৰু নর এলসিএম কি হ'ব দুটা কো প্ৰাইম হয় 2 9 18 হ'ব এইটো এতিয়া চাবা 12 15 আৰু 21 আৰু 8 কে তিনটা 3 ৰে হৰণ যায় বাছি গলে এইটো চাবা কি হয় এইটো হয় p4 তাৰ পাছত q3 হ'বনে নাই ঠিক আছে কারেক্ট দ্যাট ইজ দ্য কারেক্ট আনসার ওকে এটা চাবা তলৰ উক্তিটো সত্য অসত্য which of the following statement is true or false দুটা ধাৰাবাহিক স্বাভাৱিক সংখ্যাৰ HCF সদায় 1 মই আগতে কৈছিলো দুটা ক্ৰমিক যিকোনো ক্ৰমিক সংখ্যা মানে নহয় ক্ৰমিক সংখ্যা যাক আমি কনজুগেটিভ নাম্বাৰ বুলি কওঁ কনজুগেটিভ নাম্বাৰ থাকে সেই দুটাৰ যেনে কি 1 আৰু 2 2 আৰু 3 3 আৰু 4
4 আৰু 5 এই যিবোৰ সংখ্যা থাকে এইবোৰ সংখ্যাক আমি কি বুলি কওঁ কনজুগেটিভ নম্বৰ বা ক্ৰমিক সংখ্যা বুলি কওঁ ইয়াৰ সদায় HCF কি হয় HCF সদায় কি হয় 1 হয় আৰু এইবোৰ সংখ্যা সদায় কি হয় কো-প্ৰাইম হয় যাক আমি সহমৌলিক বুলি কওঁ ওকে সহমৌলিক বুলি কওঁ এটা কথা মনত ৰাখিবা সহমৌলিক বুলি কম আৰু HCF সদায় কি হয় ইয়াৰ 1 that is correct দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 correct ওকে তো B কি দিছে B কোড ধাৰাবাহিক সংখ্যাৰ HCF দুটা সহমৌলিক সংখ্যাৰ এইটো যেটো কলো এই দুটা সংখ্যা দুটা ক্ৰমিক সংখ্যা সদায় কি হয় সহমৌলিক হয় that is also correct ইয়াৰ পৰা কি হয় both P and R2 that is the correct এটো কি হ'ব দুয়োটা সত্য ওকে এটা নেক্সট হ'ব দুটা ধনাত্মক পূৰ্ণ সংখ্যা P আৰু Q এনেদৰে প্ৰকাশ কৰিব পাৰি P আমি কেনেকৈ লিখিব পাৰো ইয়াত দিয়া আছে AB হোল স্কয়াৰ ওকে আৰু Q কেনেকৈ লিখিব পাৰো A স্কয়াৰ B এটা মৌলিক সংখ্যা B আৰু A আৰু B মৌলিক সংখ্যা এই দুটা মৌলিক সংখ্যা মানে প্ৰাইম ফেক্টৰাইজেচন কৰিছে ইয়াত P আৰু Q এলসিএম কিমান হ'ব আমি এটা কথা জানো ইয়াত নাম্বাৰ হওক বা সংখ্যা হওক আমাক অলৰেডি কৈছে কি এইবোৰ সংখ্যা প্ৰাইম নম্বৰ হয় চাবা আৰু ইয়াৰ ক্ৰমিক সংখ্যা কি হ'ব ক্ৰমিক সংখ্যা মানে তো গম পাই ক্ৰমিক সংখ্যা কি হয় সৰি কি কৈছে ইয়াত কি ওলাব কৈছে সৰি এলসিএম ওলাব কৈছে ন এলসিএম ওলাব কৈছে এলসিএম আমি কি কৰিম এই দুটাৰ কমনৰ ভিতৰত ডাঙৰ সংখ্যাটো কি হয় a স্কয়াৰ ইনটু ইয়াৰ ডাঙৰ সংখ্যাটো কি হয় b স্কয়াৰ গতিকে आंसर কি হ'ব a স্কয়াৰ b স্কয়াৰ কোন আছে that is the answer this answer is correct option is b okay that is for question number 14 কি কৈছে এইটো কিমান দিছে p ইমান দিছে q ইমান দিছে r ইমান দিছে এই সিমান দিছে হয় না ইয়াৰ ইহঁতৰ মৌলিক সংখ্যা যিমান হ'ব মৌলিক সংখ্যাবোৰ সেইবোৰ কি কৰিব লাগিব আমি তাৰ সংখ্যা অনুসৰি আমি ইনক্ৰিজিং অৰ্ডাৰ ঊৰ্ধ্ব ক্ৰমত খজাব লাগিব মানে সৰুৰ পৰা ডাঙৰলৈ এতিয়া চাবা মানে কিমান আছে p 119 119 ন ইয়াক আমি কেনেকৈ কৰিম 119 ইয়াক কিহেৰে যাব 119 ৰ খাতেৰে যাব 7 এবং 7 7 গুণ 49 ইয়াৰ কিমান হ'ল 7 আৰু 17 এটা নেক্সট কি আছে q কিমান আছে 462 মানে নহয় 462 আমি কি কৰিম 462 2 ৰে যাব 2 দুগুণ 3 1 মানে নহয় ইয়াক কিহেৰে যাব 3 3 3 ৰে যাব 3 7 গুণ 21 3 7 গুণ 21 ইয়াক 7 ৰে যাব 7 11 গুণ কিমান হ'ব ইয়াৰ 2 3 7 আৰু 11 এটা নেক্সট কিমান আছে q p q এতিয়া r কিমান আছে 115 সৰি 105 105ক কেনেকৈ কৰিম আমি ইয়াক 5 ৰে যাব 5 দুগুণ 10 1 এটা 3 7 গুণ 21 এতিয়া r কিমান হ'ব 5 3 আৰু 7 ওকে এতিয়া চাও p q r s কিমান আছে 2310 ओके 2000 ইয়াক চাব ইয়াক প্ৰাইম ফেক্টৰাইজেচন কৰিম 2310 ইয়াক 3 ৰে হৰণ যাব 3 7 গুণ 21 3 7 গুণ 21 শূন্য ইয়াক 7 ৰে হৰণ যাব 7 11 গুণ শূন্য ইয়াক কিহেৰে হৰণ যাব 11 ৰে হৰণ ইয়াক 2 5 ৰে হৰণ যায় বা ইয়াক 5 ৰে হৰণ কৰিলে কিমান হ'ব 5 দুগুণ 10 5 দুগুণ 10 ইয়াক 2 ৰে হৰণ যাব 2 11 গুণ মানে ন ইয়াক আমি কি লিখিব পাৰো চাবা ইয়াৰ কি থাকিব s ইকুৱেল 2 3 2 আছে 3 আছে 5 আছে 7 আছে 11 আছে মানে নহয় ইয়াত চাবা ইয়াক আছে দুটা ইয়াৰ কিমান আছে ইয়াক আমি ক'ব পাৰিম ইয়াৰ আছে দুটা ইয়াৰ আছে কিমান চাৰিটা ইয়াৰ আছে তিনিটা ইয়াৰ আছে কিমান পাঁচটা এতিয়া আমি কেনেকৈ ঊৰ্ধ্ব ক্ৰমত খজাম দেখা চাবা ঊৰ্ধ্ব ক্ৰমত মানে কি হয় সৰুৰ পৰা ডাঙৰলৈ ইনক্ৰিজিং অৰ্ডাৰ প্ৰথমতে থাকিব কি p য'ত p আছে সেইটো কাৰেক্ট য'ত p নাই প্ৰথমতে এইটো ক্যান্সেল এলিমিনেশন মেথড ওকে এইটো আছে নেক্সট কি হ'ব 3 ক'ত আছে r য'ত r আছে সেইটো কাৰেক্ট সেকেন্ড য'ত আছে r আছে সেইটো কাৰেক্ট ওকে আমি এনেকৈ কৰিব লাগিব ওকে all are you understand okay good very good the next one assertion আৰু reason এতিয়া চাবা কি কৈছে 3 আৰু 10 ৰ মৌলিক সংখ্যা 3 আৰু 10 দুটা কি হয় মৌলিক সংখ্যা হয় তাহলে মৌলিক সংখ্যা 3 and 8 are the co-prime মানে যিবোৰ দুটা সংখ্যাৰ HCF বা গসাউ কিমান হয় 1 হয় তাকে আমি বুলি কওঁ সহমৌলিক এটা ৰিজন কি হয় এটো কাৰেক্ট হয় কিয়নো দুটাৰ গসাউ 1 আছে এটো কাৰেক্ট কিয়নো চাবা 3 কি হ'ব পাৰে 1 আৰু 3 আৰু কি হ'ব 10 কিহেৰে হৰণ যায় 1 ৰে হৰণ যায় 2 ৰে হৰণ যায় 5 আৰু 10 ৰে ইয়াৰ কমন কি আছে 1 গতিকে ইয়াৰ সমৌলিক সংখ্যা
হয় আৰু a আৰু b সমমৌলিক সংখ্যা হয় যদি সিহঁতৰ একোৰ বাহিৰে আন কোনো সাধাৰণ গুণিতক নাথাকে ওকে সাধাৰণ গুণিতক সাধাৰণ গুণনীয় ওকে ইয়াত কি কৈছে a and b are the co-prime number if they have the common factor no common factor other than 1 যিবোৰ সংখ্যা দুটাৰ কমন ফেক্টৰ এক থাকে সেই সংখ্যাটোক আমি কি বুলি কম এই বুলি কম co-prime number গতিকে ইয়াত দুটাই কি হয় সঠিক ব্যাখ্যা নহয় এটো সঠিক ব্যাখ্যা কৰিছে ওকে দুটা সংখ্যা কি হয় সঠিক ব্যাখ্যা কৰিছে আৰু দুটা কি হয় কারেক্ট এতিয়া আমি যাম নেক্সট অৰে The next কি আছে চাবা এইটো বহুত ইম্পৰ্টেন্ট এইবাৰ আহিব পাৰে যে কিবা হাফ ইয়াৰলি বা প্ৰি ফাইনেলত আহিব পাৰে গুণনীয়ক বা ফেক্টৰ ট্ৰি ইয়াক কয় আমি কি ফেক্টৰ ট্ৰি এতিয়া চাবা সদায় এটা কথা মনত ৰাখিবা কোনোবা এটা সৰু এক্সাম্পল দি মনত বুজাই দিম যেনে 24 আমি কি লিখিম প্ৰথমতে 2 2 ৰে যাব ন 2 12 24 या 2 6 गुण 12 এটা আমি কি লিখিম 3 2 বা 2 3 গুণ 6 2 3 গুণ 6 ওকে এনেকে ইয়াত সব সেম বস্তু এইটোৱে হয় না নহয় চাবা সেম বস্তু এইটোৱে হয় না ইয়াত কি হ'ব এই দুটা পূৰণ কৰোতে আমি যিমান পাম এই সংখ্যাটো পাম ওকে আৰু এই দুটা পূৰণ কৰোতে আমি এই সংখ্যাটো পাম আৰু এই দুটা সংখ্যা পূৰণ কৰোতে এই সংখ্যাটো পাম ओके ओके বুজি পালা সাবা গতিকে x ৰ ভ্যালু কি হ'ব ইয়াত x ৰ ভ্যালু नागिन थी ना भाई ओ वाली रुको ये वाला x ৰ ভ্যালু কি হ'ব সাবা মানে কি x মানে ইয়াত 24 ন 2 12 24 2 12 24 এই দুটা পূৰণ মানে এই দুটা পূৰণ কৰিলে কিমান হ'ব 1 2 7 5 কিমান 3 ৰে 3 5 গুণ 15 3 7 গুণ 21 3 2 গুণ 6 3 গুণ 3 okay 3825 x or value কিমান থাকিব 3825 that is the correct answer okay x or value 8 থাকিব এতিয়া কৈছে আমাক y আমি কেনেকৈ ওলাম চাবা এই দুটা হয় না এই দুটা চাবা এইটো কেনেকৈ ওলাব এইটোৱে যদি আমি ইয়াক হৰণ কৰো ওকে এই সংখ্যাটোৰে যদি এই সংখ্যাটো হৰণ কৰো মানে এই সংখ্যাটোৰে এই সংখ্যাটোক যদি হৰণ কৰো এই সংখ্যাটো আমি পাম ওকে বা ইয়াৰ লগত কি পূৰণ কৰিলে মানে সিম্পল চাবা এই দুটা পূৰণ কৰিলে y * 85 পূৰণ কৰিলে আমি কি পাম 425 মই পূৰণ কৰো নাই এই দুটা হৰণ কৰোতে ওকে যেনেকৈ এই দুটা পূৰণ কৰো আই এম এক্সট্ৰিমলি সৰি যদি পূৰণ কৰিছো এইটোৰে এই সংখ্যাটোৰে যদি ইয়াক হৰণ কৰো আমি এইটো পাম ন গতিকে কি হ'ব চাবা y equal 425 by 85 it is 5 8 गुण 40 sorry 5 8 गुण 40 এটো কিমান হ'ব 5 এটো 425 ন 5 8 गुण 40 5 5 गुण 25 ইয়াক হ'ব 5 7 5 5 8 गुण 35 এটা 17 কিমান গুণ 85 হ'ব এটা 17 কিমান গুণ 85 হ'ব 5 কিমান বাৰ যাব এটো 5 টাইমস গতিকে ইয়াৰ ভ্যালু কিমান হ'ব y ৰ ভ্যালু কিমান হ'ব 5 হ'ব y ৰ ভ্যালু কিমান হ'ব 5 হ'ব ওকে y ৰ ভ্যালু কিমান হ'ব 5 হ'ব এতিয়া চোৱা এইটো কিমান হ'ব সেম বস্তু এইটো কিমান হ'ব এইটো ইয়াত 5 দি আছে এইটো ইয়াৰ লগত যদি পূৰণ কৰা হৰণ কৰা তেন্তে এইটো পাই যাব এইটো হৈ যাব কিমান 17 এতিয়া চাবা নেক্সট এনসাৰটো ইয়াত দিয়া আছে ন y ৰ মান কিমান হ'ব আমি অলৰেডি পাই গৈছো এইটো y ৰ মান হ'ব কিমান 5 y ৰ মান হ'ব কিমান 5 5 এটা নেক্সট কি হ'ব চাবা নেক্সট এতিয়া আমাৰ কৈছে z ৰ মান কিমান হ'ব বুলি কৈছিল এইটো হ'ব 17 মানে নহয় এইটো হ'ব কিমান 17 এইটো অলপ ভালকে এবাৰ ৰিভিজন কৰি চাবা আৰু এবাৰ চাবা ওকে এতিয়া নেক্সট চাবা কি হৈছে এটা কি কৈছে এই সংখ্যাটো প্লাস কৰিব কৈছে না x প্লাস y plus z or value ওলাব কৈছে ওকে এতিয়া আকৌ কারেন্ট গ'ল কি কবা